হুকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰ। হয় বন্ধু বান্ধৱীসকল, শুনি আপোনালোকে আচৰিত হ'ব যে তেখেতৰ মৰমৰ পোহনীয়া কুকুৰটো আজি আৰু আমাৰ মাজত নাই। হয়, এটি সন্তানৰ নিচিনাকৈ মৰম কৰি ডাঙৰ কৰিছিল তেওঁ। এই পোহনীয়া কুকুৰটি, তেওঁৰ নাম আছিল মগী। কণ্ঠশিল্পীগৰাকী প্ৰায়ে তেখেতৰ লগত তেখেতৰ মৰমৰ মগীৰ ফটো প্ৰায়ে ছ'চিয়েল মিডিয়াত তেওঁ শ্বেয়াৰ কৰি থাকে। নিজৰ পোহনীয়া কুকুৰটিক হেৰুৱাই শোকত ভাগি পৰিছে তেওঁ। কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰ তেওঁ শোকত ভাগি পৰিছে আৰু অনবৰতে তেওঁ তেখেতৰ লগত লাগি থাকে। মগী আৰু তেখেতৰ যোৱাকালি মৰমৰ কুকুৰটি মগী আৰু চিৰদিনৰ কাৰণে গুচি যায় আৰু তেখেতে ছ'চিয়েল মিডিয়াত পষ্ট দিয়ে আৰু তেওঁ লিখে, তুমি সদায় মৰমৰ হৈ থাকিবা আৰু য'তে আছা কুশলে থাকা। মগী য'তে আছা কুশলে থাকা। হয়, এই খবৰটো শুনি বহুত বেয়া লাগিছে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু আমিও কামনা কৰিলোঁ মগী য'তে আছে কুশলে থাকে আৰু ভালে থাকে। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনাওঁ। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক লগ পাম।